ফাইনেলি বন্ধুসকল আজিৰ দিনটোতে অসম চৰকাৰ ফালৰ পৰা চৰকাৰী ঘৰৰ ওপৰত আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল বৰ্তমান যোনটো নেকি অসম চৰকাৰ ফালৰ পৰা ভাল খবৰ আহি পৰিছে। তো বন্ধুসকল আপোনাৰ ঘৰটো যদি এইবাৰ নতুনকৈ জিঅ' টেগ কৰা হৈছিলে তো বন্ধুসকল আপোনালোকে এতিয়া অতি সোনকালে আপোনালোকে সেই চৰকাৰী ঘৰ আপোনাৰ টকা লাভ কৰিব। তো বন্ধুসকল বৰ্তমান যোনটো নেকি খবৰ আহিছে যে সেইসকল যিসকলৰ জিঅ' টেগ কৰা হৈছিলে তো বন্ধুসকল সেইসকল লোকে আপোনাক কোনটো মাহৰ কোনটো তাৰিখত আপোনালোকে সেই টকা লাভ কৰিব। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ খবৰ বা নতুন নতুন ইনফৰ্মেশ্যনবোৰ আহি থাকে তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই যোনটো নেকি বৰ্তমান চৰকাৰ ফালৰ পৰা চৰকাৰী ফ্ৰী ঘৰৰ ওপৰত যোনটো নেকি আপডেট আহিছে, যোনটো নেকি খবৰ আহিছে আপোনালোকক মই জনাই আছোঁ। তো বন্ধুসকল বৰ্তমান যোনটো নেকি খবৰ আহিছে যিসকল লোকৰ আপোনালোকে এইবাৰ নতুনকৈ জিঅ' টেগ কৰা হৈছিলে তো বন্ধুসকল আপোনালোকে এতিয়া যোনটো নেকি প্ৰথমটো কিস্তি টকা আপোনালোকে এই বছৰতে লাভ কৰিব। অৰ্থাৎ আপোনালোকে ডিচেম্বৰ আগতে আপোনালোকে এই প্ৰথমটো কিস্তি টকা আপোনালোকে লাভ কৰিব। বৰ্তমান যোনটো নেকি খবৰ আহিছে, বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘোষণা কৰিছে যে যিসকলৰ জিঅ' টেগ কৰা হৈছিলে তো সেইসকলে আপোনালোকে ডিচেম্বৰ মাহৰ আগত তো বন্ধুসকল সকলো লোকে আপোনালোকে সেই চৰকাৰী ঘৰৰ টকা আপোনালোকে লাভ কৰিব। তো বন্ধুসকল এইখিনিতে আপোনালোকক মই আৰু এটা কথা জনাই থওঁ, বৰ্তমান যোনটো নেকি চৰকাৰী ঘৰৰ ওপৰত বিগ আপডেট আহি পৰিছে, যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘোষণা কৰিছে। তো বন্ধুসকল আপোনালোকে কিন্তু এতিয়া KYC কৰিব লাগিব। অৰ্থাৎ আপোনালোকে ডিচেম্বৰ মাহৰ আগত আপোনালোকে KYC কৰিব লাগিব। তো তেতিয়াহে বন্ধুসকল আপোনালোকে সেই চৰকাৰী ঘৰটো লাভ কৰিব। তো বন্ধুসকল আপোনালোকে KYC কৰিব হ'লে আপোনালোকৰ ওচৰত যিকোনো CSC চেণ্টাৰ বা অনলাইন দোকানৰ পৰা আপোনালোকে KYC কৰিব পাৰিব। আৰু লগতে বন্ধুসকল আপোনালোকে যিসকলে অনলাইনত আপোনালোকে KYC কৰিব নিবিচাৰে তো সেইসকল লোকলৈ চৰকাৰ ফালৰ পৰা ভিজিট পঠিয়া হ'ব। তো বন্ধুসকল আপোনালোকে ডিচেম্বৰ মাহৰ আগত আপোনালোক প্ৰতি গাঁৱে গাঁৱে প্ৰতি আপোনালোকৰ সমষ্টিতে আপোনালোকৰ ভিজিট পঠিয়াব। তো তাৰ পৰা বন্ধুসকল আপোনালোকে KYC কৰা হ'ব। তো তাৰ পাছতে আপোনালোকে ডিচেম্বৰ মাহৰ আগত আপোনালোকৰ ফাইনেল লিষ্টখন মুকলি কৰিব। তো তাৰ পাছত আপোনালোকে ডিচেম্বৰ মাহত আপোনালোকে সেই চৰকাৰী ঘৰৰ প্ৰথমটো কিস্তি টকা আপোনালোকে লাভ কৰিব। আৰু বন্ধুসকল যেতিয়াই এই লিষ্টখন মুকলি কৰিব ফাইনেল লিষ্টখন তো বন্ধুসকল আপোনালোকৰ ওচৰলৈ মই সেই খবৰটো লৈ আহিম। আৰু আপোনালোক যেতিয়া নেকি চৰকাৰ ফালৰ পৰা সেই ডেটটো ঘোষণা কৰা হয় ডিচেম্বৰ কোন মাহত আপোনালোকে সেই চৰকাৰী ঘৰৰ প্ৰথমটো কিস্তি টকা লাভ কৰিব তো প্ৰথম আপোনালোকৰ ওচৰলৈ মই সেই ভিডিঅ'টো লৈ আহিম। তো বন্ধুসকল এইটোৱে বৰ্তমান চৰকাৰী ঘৰৰ ওপৰত অসম চৰকাৰ ফালৰ পৰা বৰ্তমান বিগ আপডেট আহি পৰিছে। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ নতুন নতুন খবৰ বা নতুন নতুন ইনফৰ্মেশ্যনবোৰ যদি লাভ কৰিব বিচাৰে চেনেলটো লাইক এটা কৰি থ'ব, পাৰিলে ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া ইয়াৰ ওপৰত নতুন নতুন ইনফৰ্মেশ্যন বা নতুন নতুন খবৰবোৰ আহি থাকে তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো আপোনালোকৰ মোবাইলত লাভ কৰিব পাৰিব।